জিলা সাহিত্য সভা, নগাঁও মাৰোৱাৰী সন্মিলনী, সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতি আৰু নগাঁও পৌৰসভাৰ সৌজন্য ৰূপকোঁৱৰ চকত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰতিমূৰ্তিটো স্থাপন কৰাৰ সিদ্ধান্ত হ'ল আৰু আজি এই প্ৰতিমূৰ্তিটো উদ্বোধন কৰাৰ আপোনালোকৰ লগতে মোৰো সৌভাগ্য হ'ল। এই প্ৰতিমূৰ্তিটোৱে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আৰু তেখেতৰ বৰঙণি জাতি নিৰ্মাণত তেখেতৰ প্ৰচেষ্টাৰ বিষয়ে আমাক সদায় সোঁৱৰাই দিব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল তামোলবাৰী চাহ বাগিচাত 1903 চনত। জ্যোতিপ্ৰসাদৰ পিতৃ পৰমানন্দ আগৰৱালা আছিল হৰিবিলাস আগৰৱালাৰ তৃতীয় পুত্ৰ, যিগৰাকী হৰিবিলাস আগৰৱালাই 19বিংশ শতিকাৰ তৃতীয় চতুৰ্থাংশ প্ৰথমতে কীৰ্তন, দশম, নামঘোষা আদি ধৰ্মপুথি চপাই অসমীয়া সাহিত্যৰ ভেটি শক্তিশালী কৰি তুলিছিল। 1921 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰৰ চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি কলিকতাৰ পৰা প্ৰৱেশিকা পাছ কৰি অসহযোগ আন্দোলনত যোগ দিলে। অসহযোগ আন্দোলন সামকতাত কলিকতাৰ নেশ্যনেল কলেজত দ্বিতীয় বাৰ্ষিক শ্ৰেণীলৈ অধ্যয়ন কৰি কিছুদিন বৰদেউতাক চন্দ্ৰ কুমাৰ আগৰৱালাই অসমীয়া নামৰ আলোচনীখনত কাম কৰে আৰু নিউ প্ৰেছ চলোৱাত সহায় কৰে। 1926 চনত উচ্চ শিক্ষাৰ্থে বিলতলৈ যায় আৰু এডিনবৰা বিশ্ববিদ্যালয়ত কিছুদিন অধ্যয়ন কৰে। তাৰ পিছত চিনেমাৰ বিষয়ে অধ্যয়ন কৰিবলৈ তেওঁ জাৰ্মানীলৈ যায়। জাৰ্মানীত প্ৰখ্যাত ভাৰতীয় ফিল্ম ডিৰেক্টৰ হিমাংশু ৰায়ৰ সহযোগিতাত 7 মাহ ফিল্ম প্ৰযোজনা আৰু পৰিচালনাৰ প্ৰশিক্ষণ লয়। ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেতে কংগ্ৰেছে গঠন কৰা স্বেচ্ছাসেৱক বাহিনীৰ অধিনায়ক ৰূপে কাম কৰে আৰু 15 মাহ সশ্ৰম কাৰাদণ্ড ভোগ কৰে। জেলৰ পৰা ওলাই আহি তেওঁ কলমপুৰ ভোলাগুৰি চাহ বাগানত অসমীয়া ফিল্ম শিল্প প্ৰতিষ্ঠাৰ মানসেৰে চিত্ৰলেখা মুভিটোন প্ৰতিষ্ঠা কৰে। চিত্ৰলেখা মুভিটোনৰ প্ৰথম নিবেদন জয়মতী 1935 চনত মুক্তি জ্যোতিপ্ৰসাদ আগৰৱালা আছিল বহুমুখী প্ৰতিভাৰ আকৰ্ষণ। স্বাধীনতা আন্দোলনৰ সংগ্ৰামীৰ পৰা দ্বিতীয় মহাযুদ্ধৰ সাম্ৰাজ্যবাদী প্ৰচেষ্টাক বাধা প্ৰদান কৰিবলৈ বিদ্ৰোহী জনতাক উদ্বুদ্ধ কৰা, দৈনিক অসমীয়া কাকতত সম্পাদনা কৰা, জয়মতী, ইন্দ্ৰমালতী আদি চিনেমাৰ প্ৰযোজনা কৰা তেখেত আছিল সঁচা অৰ্থত বহুমুখী প্ৰতিভাৰ আকৰ্ষণ। 1951 চনৰ 17 জানুৱাৰীত তেখেত এই সংসাৰৰ পৰা বিদায় লয়। আজি নগাঁওবাসী ৰাইজে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক মনত ৰাখিবলৈ আৰু তেখেতৰ স্মৃতিত যি এক নতুন প্ৰচেষ্টা আগবঢ়ালে সি সঁচাকৈয়ে শলাগৰ পাত্ৰ। কেইদিনমান আগতে গুৱাহাটীত অসম চৰকাৰে 5,000 লোক একেলগে বহিব পৰাকৈ ভাৰতৰ ভিতৰতে, উত্তৰ পূব বা পূৰ্ব ভাৰতত নহয়, ভাৰতৰ ভিতৰতে এটা সৰ্বাংগ সুন্দৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি উলিয়াইছে। এই প্ৰেক্ষাগৃহটো আমি জ্যোতি বিষ্ণু কলা মন্দিৰ হিচাপে নামাকৰণ কৰিছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, জুবিন গাৰ্গলৈকে এইসকল লোকে আমাৰ সাহিত্য, কলা, কৃষ্টি, সংস্কৃতিক এটা আন্তৰ্জাতিক পৰ্যায়লৈ লৈ গৈছিলে। আজি নগাঁৱৰ ৰাইজে ৰূপকোঁৱৰ চকত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তি স্থাপন কৰি এক মহান কাম সমাপন কৰিলে। মই আটাইকে ধন্যবাদ জনাইছোঁ। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু
এই মহান কামটোৰ লগত জড়িত আটাইৰে শলাগ লৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।